মই শ্ৰী মতেন্দ্ৰ দত্ত হাপেকাটিত ঘৰ। মই আৰু মোৰ এজন পাৰ্টনাৰ ইন্দ্ৰজিৎ সিং মিলি পেলাই চৰাইপং টি ফেক্টৰীটো আমি 7 বছৰৰ কাৰণে লিজত লৈছিলোঁ আৰু যোৱা 7 বছৰ ঠিকে ঠাকে চলি আছিলে। কিন্তু যোৱা 31 মাৰ্চৰ দিনাখন স্বত্বাধিকাৰী গোবিন্দ ফুকন আৰু তেখেতৰ ল'ৰা আহি পেলাই আমাৰ সকলো কৰ্মচাৰী আৰু কাম কৰা বনোৱা মানুহখিনি চবক উলিয়াই পেলাই ফেক্টৰীটো জব্দ কৰি লয়। ভিতৰত মাৰ্চ মাহৰ বহুতো মেটি আছিলে আৰু বহুতো সামগ্ৰী আছিলে আমাৰ। আমি মহামান্য আদালতত আমি কেছ দিলোঁ। কেছ দিয়াৰ পাছত মহামান্য আদালতে আমাক হুকুম দিলে এমাহৰ ভিতৰত আমি আমাৰ সকলো সামগ্ৰী উলিয়াই লৈ যাবৰ কাৰণে 1 মে'ৰ পৰা 30 মে'লৈকে আমাক টাইম দিলে। 1 মে' 2 মে' চৰকাৰীভাৱে বন্ধ থকাৰ কাৰণে আমি উলিয়াব নোৱাৰিলোঁ। 2 মে' ৰাতি 9:30 বজাত স্বত্বাধিকাৰী গোবিন্দ ফুকন আৰু তেখেতৰ ল'ৰা অংকিত ফুকনে আমাৰ পৰা চাহপাত 2 গাড়ী চুৰি কৰি পেলাই বাহিৰলৈ লৈ যায়, কিন্তু উইদাউট ডকুমেণ্টছ, একো ডকুমেণ্টছ নোহোৱাকৈ লৈ যায়। তাৰপিছত আমি নামতলা থানাত আমি বিশেষ সূত্ৰে গম পাই পেলাই খবৰ পাই পেলাই নামতলা থানাত আমি এজাহাৰ দিলোঁ। এজাহাৰত আমি লিখিছোঁ যে গোবিন্দ ফুকন আৰু তেখেতৰ ল'ৰাৰ নাম লিখিছোঁ। অংকিত ফুকন দুজনে ফেক্টৰীৰ ভিতৰত আছিলে, তেখেতলোকে মালটো চুৰি কৰি পেলাই সিহঁতি বাহিৰলৈ চালান দিবলৈ বিচাৰিছিলে। আমি নামতলা থানাত এজাহাৰ দিয়াৰ কাৰণে পুলিচ বিষয়াবিলাক ব্যস্ত থকাৰ কাৰণে গোটেই ৰাতি আমি টাউনত ঘূৰা ঘূৰি কৰি ৰাতিপুৱা 5টা বজাত আমি 2খন গাড়ী পাই পেলাই আমি থানাত খবৰ দিলোঁ। থানাৰ পৰা পুলিচ আহি এখন গাড়ী জব্দ কৰি লৈ গ'ল। থানাৰ OC আহিছিলে, ভাৰপ্ৰাপ্ত বিষয়া আহি পেলাই থানাত গাড়ীখন লৈ গ'ল আৰু এখন গাড়ী পলাবলৈ সক্ষম হ'ল। এতিয়া বৰ্তমান থানাৰ OC ছাৰে কোনো ধৰণৰ আইনগত ব্যৱস্থা কেনেকৈ লয় নাজানে, কিন্তু গোবিন্দ ফুকন আৰু তেখেতৰ ল'ৰা যিহেতু চোৰ, গতিকে তেখেতলোকক এৰেষ্ট কৰি উপযুক্ত শাস্তি দিব লাগে, এইটোৱে মই বিচাৰোঁ। মই শ্ৰী মতেন্দ্ৰ দত্ত হাপেকাটিত ঘৰ। মই আৰু মোৰ এজন পাৰ্টনাৰ ইন্দ্ৰজিৎ সিং মিলি পেলাই চৰাইপং টি ফেক্টৰীটো আমি 7 বছৰৰ কাৰণে লিজত লৈছিলোঁ আৰু যোৱা 7 বছৰ ঠিকে ঠাকে চলি আছিলে। কিন্তু যোৱা 31 মাৰ্চৰ দিনাখন স্বত্বাধিকাৰী গোবিন্দ ফুকন আৰু তেখেতৰ ল'ৰা আহি পেলাই আমাৰ সকলো কৰ্মচাৰী আৰু কাম কৰা বনোৱা মানুহখিনি চবক উলিয়াই পেলাই ফেক্টৰীটো জব্দ কৰি লয়। ভিতৰত মাৰ্চ মাহৰ বহুতো মেটি আছিলে আৰু বহুতো সামগ্ৰী আছিলে আমাৰ। আমি মহামান্য আদালতত আমি কেছ দিলোঁ। কেছ দিয়াৰ পাছত মহামান্য আদালতে আমাক হুকুম দিলে এমাহৰ ভিতৰত আমি আমাৰ সকলো সামগ্ৰী উলিয়াই লৈ যাবৰ কাৰণে 1 মে'ৰ পৰা 30 মে'লৈকে আমাক টাইম দিলে। 1 মে' 2 মে' চৰকাৰীভাৱে বন্ধ থকাৰ কাৰণে আমি উলিয়াব নোৱাৰিলোঁ। 2 মে' ৰাতি 9:30 বজাত স্বত্বাধিকাৰী গোবিন্দ ফুকন আৰু তেখেতৰ ল'ৰা অংকিত ফুকনে আমাৰ পৰা চাহপাত 2 গাড়ী চুৰি কৰি পেলাই বাহিৰলৈ লৈ যায়, কিন্তু উইদাউট ডকুমেণ্টছ, একো ডকুমেণ্টছ নোহোৱাকৈ লৈ যায়। তাৰপিছত আমি নামতলা থানাত আমি বিশেষ সূত্ৰে গম পাই পেলাই খবৰ পাই পেলাই নামতলা থানাত আমি এজাহাৰ দিলোঁ। এজাহাৰত আমি লিখিছোঁ যে গোবিন্দ ফুকন আৰু তেখেতৰ ল'ৰাৰ নাম লিখিছোঁ। অংকিত ফুকন দুজনে ফেক্টৰীৰ ভিতৰত আছিলে, তেখেতলোকে মালটো চুৰি কৰি পেলাই সিহঁতি বাহিৰলৈ চালান দিবলৈ বিচাৰিছিলে। আমি নামতলা থানাত এজাহাৰ দিয়াৰ কাৰণে পুলিচ বিষয়াবিলাক ব্যস্ত থকাৰ কাৰণে গোটেই ৰাতি আমি টাউনত ঘূৰা ঘূৰি কৰি ৰাতিপুৱা 5টা বজাত আমি 2খন গাড়ী পাই পেলাই আমি থানাত খবৰ দিলোঁ। থানাৰ পৰা পুলিচ আহি এখন গাড়ী জব্দ কৰি লৈ গ'ল। থানাৰ OC আহিছিলে, ভাৰপ্ৰাপ্ত বিষয়া আহি পেলাই থানাত গাড়ীখন লৈ গ'ল আৰু এখন গাড়ী পলাবলৈ সক্ষম হ'ল। এতিয়া বৰ্তমান থানাৰ OC ছাৰে কোনো ধৰণৰ আইনগত ব্যৱস্থা কেনেকৈ লয় নাজানে, কিন্তু গোবিন্দ ফুকন আৰু তেখেতৰ ল'ৰা যিহেতু চোৰ, গতিকে তেখেতলোকক এৰেষ্ট কৰি উপযুক্ত শাস্তি দিব লাগে, এইটোৱে মই বিচাৰোঁ।